নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো 6 মাহিলী পৰীক্ষা 2024-25 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন যেহেতু 6 মাহিলী পৰীক্ষা আহি আছে আৰু আমাৰ হাতত বেছি দিন নাই হেহে ভাবিলো এই প্ৰশ্ন কাকতখন অতি সোনকালে আলোচনা কৰা হওক এই প্ৰশ্ন কাকতখনত যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰাই দিয়াৰ লগতে কোনটো প্ৰশ্ন কোনটো পাঠৰ পৰা লোৱা হৈছে আটাইখিনি ভালদৰে বুজাই দিবলৈ চেষ্টা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাৰ প্ৰশ্ন কাকতখনৰ প্ৰথমতে দিছে 6 মাহিলী পৰীক্ষা 2024-25 শ্ৰেণী চতুৰ্থ বিষয় অসমীয়া সময় 3 ঘণ্টা মুঠ মূল্যাংক 100 অৰ্থাৎ 3 ঘণ্টাত 100 নম্বৰৰ প্ৰশ্নখন আমি সম্পূৰ্ণ কৰিব লাগিব এতিয়া আমাক ইয়াতে দিছে যে খুফালে থকা সংখ্যাই প্ৰতিটো প্ৰশ্নৰ বাবে নিৰ্ধাৰিত মূল্যাংক বুজাইছে অৰ্থাৎ এই সাইডে যিখিনি নম্বৰ দিয়া আছে সেইখিনি প্ৰত্যেকটো প্ৰশ্নৰ ভিত্তিত নম্বৰবোৰ দিয়া হৈছে এক নম্বৰটো দিছে একোটিকৈ বাক্যত উত্তৰ লিখা অৰ্থাৎ এটা বাক্যত উত্তৰ লিখিব দিছে ক প্ৰশ্নটো দিয়া হৈছে ৰজাই ৰামধনক কি ধুবলৈ কৈছিল ৰজাই ৰামধনক কি ধুবলৈ কৈছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 2 হাতী গা ধুৱাৰ কথা পাত্ৰীৰ পৰা আৰু এতিয়া আমি উত্তৰটো চাওচোন কি ধৰণে দিয়া আছে আৰু প্ৰশ্নটো আমাক দিছিল যে ৰজাই ৰামধনক কি ধুবলৈ কৈছিল আৰু উত্তৰটো হ'ব ৰজাই ৰামধনক হাতী ধুবলৈ কৈছিল আৰু এইখিনিতে কওঁ বাক্য আৰু শব্দ যদি একোটিকৈ শব্দত উত্তৰ লিখা বুলি কলে হয় তেতিয়াহলে কেৱল আমি হাতীটো লিখিলো হয় কিন্তু একোটিকৈ বাক্য বুলি দিছে হেহে আমি এই বাক্যটো সম্পূৰ্ণ কৰিব লাগিব অৰ্থাৎ ৰজাই ৰামধনক হাতী ধুবলৈ কৈছিল এই কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিলে হল যাতে আমি প্ৰশ্নটো পঢ়াৰ লগে লগে উত্তৰটো বুজি পাওঁ আৰু উত্তৰটো ধুনিয়াকৈ সম্পূৰ্ণ বাক্যত লিখিব পাৰো হ'ব উত্তৰটো গম পোৱা গল যে ৰজাই ৰামধনক কি ধুবলৈ কৈছিল ৰজাই ৰামধনক হাতী ধুবলৈ কৈছিল এতিয়া আমাক দ্বিতীয় প্ৰশ্নটো কি দিছে হেইটো চাইছো এতিয়া আমাক খ প্ৰশ্নটো দিছে জ্যোতি ৰামায়ণৰ লেখক কোন এই প্ৰশ্নটো দিয়া হৈছে পাঠ নং 5 পোহৰ পখিলা কবিতাটিৰ পৰা আৰু কবিতাবোৰত যেহেতু কবি পৰিচয় থাকে আমি কবি পৰিচয়সমূহ পঢ়িব লাগিব তেতিয়াহে আমি কিছু উত্তৰ বিচাৰি পাবলৈ সক্ষম হ'ম ঠিক আছে তো এতিয়া আমাক খ প্ৰশ্নটো দিয়া ধৰণে আমি উত্তৰটো চাইছো যে উত্তৰটো হ'ব জ্যোতি ৰামায়ণৰ লেখক জ্যোতিপ্ৰসাদ আগৰৱালা অৰ্থাৎ জ্যোতি ৰামায়ণৰ লেখক কোন হয় জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে সকলোৱে কবি পৰিচয়সমূহ পঢ়িব লাগিব যেহেতু মাজৰ প্ৰশ্ন আহিছে এতিয়া আমাক গ প্ৰশ্নটো কি দিছে হেইটো চাই লৈছো আমাক গ প্ৰশ্নটো দিছে মেলৰ সভাপতি কাক পতা হৈছিল আৰু এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 10ৰ পৰা অৰ্থাৎ কাহৰ মেল পাত্ৰীৰ পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব মেলৰ সভাপতি শ্ৰীযুত ভোগজৰা দেৱক পতা হৈছিল ঠিক আছে সকলোৱে ধুনিয়াকৈ স্পেলিং অৰ্থাৎ বানানবোৰ চালে হল যে মেলৰ সভাপতি শ্ৰীযুত ভোগজৰা দেৱক পতা হৈছিল হ'ব এতিয়া আমাক নেক্সট প্ৰশ্ন অৰ্থাৎ ঘটো দিছে আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা পঢ়া কৰিছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 3 আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰহ্মপুৱাতে লিখা পঢ়া কৰিছিল ঠিক আছে তাৰ পিছত আমাক নেক্সট প্ৰশ্ন অৰ্থাৎ উঙ প্ৰশ্নটো দিছে হুৱনি নদীৰ পানী ভৰা ঘাটত কোনে বেপাৰ কৰে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 1 অৰ্থাৎ আমাৰ গাঁও পদ্ধতিৰ পৰা আৰু এই প্ৰশ্নটিৰ ভিত্তিত উত্তৰটো হ'ব যে হুৱনি নদীৰ পানী ভৰা ঘাটত মুদয়ে বেপাৰ কৰে হ'ব মই বাৰু আটাইবোৰ উত্তৰ আকৌ এবাৰ প্ৰশ্ন আৰু উত্তৰ হিচাপে ভালদৰে এবাৰ শুনাই দিম তেতিয়া পাঠ নংবোৰ নকওঁ এতিয়া যেহেতু পাঠ নংবোৰ কৈ দিয়া হৈছে অকমান কনফিউজ হ'ব পৰা যাব পাৰে ঠিক আছে তো হেহে এবাৰ অকমান ভালকে শুনি ললে হল তাৰ পিছত মই আকৌ এবাৰ প্ৰশ্ন আৰু উত্তৰ কেৱল মাত্ৰ কৈ যাম হ'ব এতিয়া আমাক প্ৰথম ছটো দিছে নবাৰুণহঁতৰ ঘৰৰ কুকুৰটোৰ নাম কি আছিল প্ৰথম ছৰ প্ৰশ্নটোৰ উত্তৰ আৰু লগতে এই প্ৰথম ছৰ প্ৰশ্নটো দিয়া হৈছে পাঠ নং 7 মোহন আৰু কলিয়া পাত্ৰীৰ পৰা আৰু ইয়াৰে উত্তৰ হ'ব নবাৰুণহঁতৰ ঘৰৰ কুকুৰটোৰ নাম মোহন আছিল ঠিক আছে তাৰ পিছত আমাক দ্বিতীয় ছটো দিছে তৰাই কাক পথৰ বতৰা দিয়ে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 9 অৰ্থাৎ তৰা
পদ্ধতিৰ পৰা লোৱা হৈছে তৰা যেটো পদ্ধতি আছে হেতুৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব তৰাই পথিকক পথৰ বতৰা দিয়ে পথিক নিলিখি আমি বাতৰা বুলিও লিখিব পাৰো ভুল নহব হা তৰাই পথিকক পথৰ বতৰা দিয়ে বা বাতৰুৱাক পথৰ বতৰা দিয়ে তাৰ পিছত আমাক বৰ্গীয় জটো দিছে গজাননে বাদলৰ কাৰণে কি আনিছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 6 অৰ্থাৎ বাদলৰ বিদ্যালয়ৰ পাঠটিৰ পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ ভিত্তিত উত্তৰটো হ'ব গজাননে বাদলৰ কাৰণে পেং এডাল আনিছিল তাৰ পিছত আমাক ঝটো দিছে লিউৱেন হুকৰ ক'ত জন্ম হৈছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 8 গ্ৰাহক আহিলে খং উঠা দোকানীজন এই পাঠটিৰ পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব লিউৱেন হুকৰ হলেণ্ডৰ ডেলফট নামৰ চহৰ এখনত জন্ম হৈছিল এতিয়া আমি আহি পাইছো 1 নম্বৰ প্ৰশ্নৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ নিয়ত দিছে ৰাতিটো বকুলহতে ক'ত কটাইছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 4 অৰ্থাৎ কাজিৰঙাত এদিন এই পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰ হ'ব ৰাতিটো বকুলহতে বন বিভাগৰ অতিথিশালাত কটাইছিল এতিয়া মই এবাৰ প্ৰশ্ন আৰু উত্তৰ একেলগে পঢ়াই দিম আৰু এইখিনিতে ক'ব খুজিছো এইবাৰ হয়তো এমসিকিউ টাইপ প্ৰশ্ন কিছু আহিব পাৰে কেনেকুৱা মানে অপচনেল থাকিব অৰ্থাৎ 4টা অপচন থাকিব তাৰে যেটো শুদ্ধ হয় আমি হেতু লিখিব লগা হ'ব পাৰে দে এনেকুৱা ধৰণৰ প্ৰশ্ন এখন আহিব পাৰে যে প্ৰশ্নটো থাকিব ঠিকে উত্তৰ 4টা থাকিব আৰু সেই 4টাৰ যেটো সঠিক হ'ব অৰ্থাৎ যেটো শুদ্ধ হ'ব কেৱল মাত্ৰ আমি হেতু লিখিলে হ'ল তো তেনেকুৱা ধৰণৰ আহিব পাৰে হেয়ে ছাত্ৰ ছাত্ৰীসকলে ভিতৰুৱা অৰ্থাৎ পাঠ ভিত্তিক যিখিনি ভিতৰুৱা প্ৰশ্ন হিখিনি চাব লাগিব মই বাৰু অতি সোনকালে কিছু ক্লাছৰ কিছু বিষয়ৰ এমসিকিউ টাইপ কোৱেশ্চন আনিবলৈ চেষ্টা কৰিম বাৰু এতিয়া মই আহিছো প্ৰশ্ন আৰু উত্তৰ একেলগে পঢ়াই দিবলৈ আমাৰ প্ৰথম প্ৰশ্নটো দিছে যে ৰজাই ৰামধনক কি ধুবলৈ কৈছিল উত্তৰ হ'ব ৰজাই ৰামধনক হাতী ধুবলৈ কৈছিল প্ৰশ্ন জ্যোতি ৰামায়ণৰ লেখক কোন উত্তৰ হ'ব জ্যোতি ৰামায়ণৰ লেখক জ্যোতিপ্ৰসাদ আগৰৱালা ক প্ৰশ্ন মেলৰ সভাপতি কাক পতা হৈছিল উত্তৰ হ'ব মেলৰ সভাপতি শ্ৰীযুত ভোগজৰাদেৱক পতা হৈছিল খ প্ৰশ্ন আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা পঢ়া কৰিছিল উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰহ্মপুৱাতে লিখা পঢ়া কৰিছিল ঙ প্ৰশ্ন শুৱনি নদীৰ পানী ভৰা ঘাটত কোনে বেপাৰ কৰে শুৱনি নদীৰ পানী ভৰা ঘাটত মুদয়ে বেপাৰ কৰে প্ৰশ্ন প্ৰথম ছ নবৰণহতৰ ঘৰৰ কুকুৰটোৰ নাম কি আছিল উত্তৰ নবৰণহতৰ ঘৰৰ কুকুৰটোৰ নাম মোহন আছিল দ্বিতীয় ছ প্ৰশ্ন তৰাই কাক পথৰ বতৰা দিয়ে উত্তৰ তৰাই পথিকক পথৰ বতৰা দিয়ে বৰ্গীয় জ প্ৰশ্ন গজাননে বাদলৰ কাৰণে কি আনিছিল উত্তৰ গজাননে বাদলৰ কাৰণে পেং এডাল আনিছিল ছ প্ৰশ্ন লিউৱেন হুকৰ ক'ত জন্ম হৈছিল উত্তৰ লিউৱেন হুকৰ হলেণ্ডৰ ডেলফট নামৰ চহৰ এখনত জন্ম হৈছিল নিয়ত দিছে ৰাতিটো বকুলহতে ক'ত কটাইছিল উত্তৰ ৰাতিটো বকুলহতে বন বিভাগৰ অতিথিশালাত কটাইছিল এতিয়া আমাক 2 নম্বৰ দিছে উত্তৰ লিখা ইয়াতে প্ৰত্যেকটো প্ৰশ্নত 2 নম্বৰকৈ দিয়া হৈছে 5টা প্ৰশ্ন আছে ঠিক আছে এতিয়া আমাক কত দিছে কৌমৰা কাহৰ সজলিৰ বিষয়ে লিখা ইয়াৰ উত্তৰটো হ'ব কৌমৰা সজলিৰ গাটোত উখকৈ ঢৌ কটা থাকে কৌমৰা সজলি কঁঠাল কুহিয়া ঢৌ কটা ঔবখলিয়া আদি নামেৰেও জনা যায় এই ধৰণৰ সজলিবোৰ হাতেৰে কুবাই গঢ়াৰ পৰিৱৰ্তে কাহ লগাই জুলিয়া কৰি মাটিৰ হাছত ঢালি গঢ়া হয় খ প্ৰশ্নটো দিছে লিউৱেন হুকে অনুবীক্ষণ যন্ত্ৰটোৰে কি পৰীক্ষা কৰিছিল উত্তৰ লিউৱেন হুকে অনুবীক্ষণ যন্ত্ৰটোৰে মহ-মাখিৰ শুং উকনিৰ ঠেং গছৰ পাত নিজৰ গাৰ ছাল চুলি গৰু ছাগলীৰ নোম মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল আমাক গ প্ৰশ্নটো দিছে বকুল আৰু জাহ্নবীহঁতৰ মনত কিয় ৰং লাগিছিল উত্তৰটো হ'ব বকুল আৰু জাহ্নবীহঁতৰ মনত ৰং লাগিছিল কাৰণ সিহঁতে পৰিয়ালৰ সদস্যসকলৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ যাব
খ প্ৰশ্নটো দিছে ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয় উত্তৰটো হ'ব ৰজাৰ হাতীটো তিয়াব পৰা পাত্ৰটো ভীমবৰে ভালদৰে বনাব পৰা নাছিল বুলি আৰু সেই পাত্ৰটোৰ কাৰণে মজুৰি বিচৰাত ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল প্ৰশ্নটো দিছে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল উত্তৰটো হ'ব অসমীয়া মানুহে নিজৰ মাতৃভাষাটো শিকিবলৈ নোপোৱা হোৱাত অসমৰ আদালত পঢ়াশালী কাৰ্যালয় আদিৰ জৰিয়তে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে জোৰ দিবলগীয়া হৈছিল মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ অকমান সৰুকৈ বা চমুকৈ লিখিবলৈ চেষ্টা কৰিছোঁ যাতে অকমান কথাতে আমি গোটেইখিনি কথা কি কৰিব পাৰোঁ একেলগ কৰি দিব পাৰোঁ সেয়ে মই ধুনীয়াকৈ মিলাই থৈ দিছোঁ যাতে উত্তৰটো ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হয় মুখস্থ কৰিবলৈ ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে সেইখিনি চাই লৈছোঁ এতিয়া আমাক 3 নম্বৰটো দিছে শুদ্ধ নে অশুদ্ধ লিখা ইয়াৰে প্ৰত্যেকটো প্ৰশ্নসহ উত্তৰ মই পৃষ্ঠাখনত লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম কটো দিছে কাজিৰঙা জীৱ-জন্তু স্বীকাৰ কৰিব পাৰি উত্তৰ হ'ব অশুদ্ধ অসমীয়া লৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন আনন্দৰাম বৰুৱাই ৰচনা কৰিছিল উত্তৰ হ'ব শুদ্ধ কাহৰ মেলখনৰ সভাপতি আছিল শ্ৰীযুত লতাৰাম কা এইটো উত্তৰ হ'ব অশুদ্ধ এতিয়া আমাক 5 নম্বৰটো দিছে কোনে কৈছিল কাক কৈছিল লিখা ক প্ৰশ্ন হ'ব দিয়া মই আৰু তোমাক বেয়া পাই নাথাকো এতিয়া আমি এই কথাখিনি কেনেকৈ লিখিব লাগিব যে উক্ত বাক্যহাৰী বা কথাটি বা কথাহাৰী আমি এনেধৰণে লিখিব পাৰোঁ বাক্যহাৰীও বুলিও লিখিব পাৰোঁ কথাটিও লিখিব পাৰোঁ কথাহাৰীও লিখিব পাৰোঁ মই কাৰণে ইয়াতে বা দি থৈছোঁ যিকোনো এটা লিখিলে হ'ল যে উক্ত বাক্যহাৰী নবাৰুণে ভাস্কৰক কৈছিল এনেধৰণে আমি লিখিব পাৰোঁ বা উক্ত কথাহাৰী নবাৰুণে ভাস্কৰক কৈছিল এনেধৰণে আমি লিখিব পাৰোঁ তাৰপিছত খ প্ৰশ্নটো দিছে নহয় সেইবোৰ গৰুৰ পোৱালি নহয় সেইবোৰ সুগৰী পহু এইটোৰ উত্তৰ এনেকৈ লিখিছোঁ যে উক্ত কথাহাৰী জাহ্নৱীক দেউতাকে কৈছিল বা দেউতাকে জাহ্নৱীক কৈছিল বুলি আমি লিখিব পাৰোঁ ভুল নহ'ব দেই এতিয়া আমাক 6 নম্বৰ দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা তপত ঠাণ্ডা উৎসাহ নিৰুৎসাহ সক্ষম অক্ষম তাৰপিছত আমাক দিছে বাক্য ৰচনা কৰা খেলা ধূলা হাত চাপৰি সংবাদ পত্ৰ ইয়াতে মই লিখি ৰাখিছোঁ খেলা ধূলা আজৰি সময়ত খেলা ধূলা কৰিব লাগে হাত চাপৰি মানুহজনৰ উচিত সিদ্ধান্তত সকলোৱে হাত চাপৰি বজালে সংবাদ পত্ৰ ৰমেনে সংবাদ পত্ৰত ধুনীয়া ধুনীয়া চিত্ৰ অংকন কৰিছিল অৰ্থাৎ আমি কেতিয়াবা বাতৰি কাকতত আমি ধুনীয়াকৈ চিত্ৰ অংকনো কৰি পঠিয়াব পাৰোঁ সেইটো কথা ইয়াতে মই উল্লেখ কৰিছোঁ এতিয়া আমাক নেক্সট দিছে অৰ্থ লিখা অনুচৰ চঞ্চল লাহি অনুচৰ মানে হ'ব লগুৱা চঞ্চল মানে হ'ব অস্থিৰ লাহি মানে হ'ব মিহি আৰু এইখিনিতে ক'ব খুজিছোঁ যে তোমালোকৰ পাঠত থকা যি শব্দাৰ্থ আছে সেইবোৰ তোমালোকে পঢ়িব লাগিব কাৰণ ক'ৰ পৰা কি দিয়া হয় আমি কোনো নাজানো এয়া পেপাৰখন আমি আলোচনা কৰি আছোঁ যোৱা বছৰৰ তো যোৱা বছৰত এইকেইটা আহিছিলে এইবাৰ হয়তো বেলেগো আহিব পাৰে বা এইকেইটাও আহিব পাৰে তো সেয়েহে আমি ভালদৰে শব্দাৰ্থবোৰ পঢ়িব লাগিব এতিয়া নেক্সট প্ৰশ্ন কি দিছে সেইখিনি চাই লৈছোঁ এতিয়া আমাক 9 নম্বৰ দিছে উদাহৰণত দেখুৱাৰ দৰে বাকীকেইটা লিখা দেৱ যোগ আলয় দেৱালয় কাৰ্য যোগ আলয় কাৰ্যালয় বিদ্যা যোগ আলয় বিদ্যালয় অভয় যোগ অৰণ্য অভয়াৰণ্য লোক যোগ অৰণ্য লোকাৰণ্য আৰু ইয়াতে এটা কথা হৈছে সকলোকে দেখাই দিওঁ বাৰু এইটো মই কাৰ্যালয় লিখিছোঁ কাৰ্যালয় হ'ব লাগিছিল দেই কাৰ্যালয় হ'ব শুদ্ধ কৰি ল'লে হ'ল দেৱালয় কাৰ্যালয় বিদ্যালয় অভয়াৰণ্য লোকাৰণ্য তাৰপিছত আমাক নেক্সট দিছে উদাহৰণত দেখুৱাৰ দৰে একে অৰ্থ বুজোৱা শব্দ লিখা মৰম মানে যদি স্নেহ ইংগিত মানে সংকেত জেউতি মানেও পোহৰ আকাশ মানে গগন জিৰণি মানে বিশ্ৰাম এতিয়া আমাক 11টো দিছে উদাহৰণত দেখুৱাৰ দৰে বাকীকেইটা লিখা বুদ্ধিমান বুদ্ধিমতী শ্ৰীযুত শ্ৰীযুতা মাননীয় মাননীয়া শ্ৰীমান শ্ৰীমতী ডাঙৰীয়া ডাঙৰীয়ানী উদাহৰণত দেখুৱাৰ দৰে বাকীকেইটা লিখা সাধু সাধুতা সৰল সৰলতা তন্ময় তন্ময়তা অসৎ অসততা বিশাল বিশালতা উদাহৰণত দেখুৱাৰ দৰে বাকীকেইটা মিলাই লিখা মিচিকিয়া হাঁহি থুৰীয়া তামোল ফিৰফিৰীয়া বতাহ সুৰীয়া গান শুৱলা মাত
তাৰপিছত দিছে বাকচৰ পৰা শুদ্ধ শব্দটো বাছি খালী ঠাই পূৰ কৰা কুনকুনাই গজৰে খেকখেকাই বেবাই সিংহই গজৰে বান্দৰে খেকখেকাই মহে কুনকুনাই ছাগলীয়ে বেবাই তলত দিয়া হাতৰকেইটাৰ উত্তৰ লিখা কাণত ধৰে নাকত বহে বস্তুটোনো কি বহুতকে লাগে উত্তৰ হ'ব চশমা বুদ্ধিত বৃহস্পতিৰ গমনত খৰ দিনৰ দিনটো গাতত থাকি সন্ধিয়া কান্দে বৰ উত্তৰ চাকি খেতিয়কে খেতি কৰে গুটি নাই ফুল নাই কেৱল মাথোন পাতেৰে ভৰে উত্তৰ হ'ব কুঁহিয়াৰ 16টো দিছে তলত দিয়া যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখা ইয়াতে ৰচনা লিখিব দিছে কিন্তু মই কেৱল মাত্ৰ 8টা পইণ্ট দি পেলাই লিখিছোঁ পইণ্ট মানে এটা টপিকৰ নিচিনা বা দফাৰ নিচিনা লিখিছোঁ বাকি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক যেনে ধৰণে দিয়া হয় মাধৱদেৱ বা বনভোজৰ ৰচনা তেনে ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল মই অকমান জাস্ট দেখাই দিছোঁ মাধৱদেৱৰ জন্ম হয় 1489 চনত মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয় শংকৰদেৱৰ দৰে মাধৱদেৱো বহুমুখী প্ৰতিভাৰ গৰাকী আছিল তেওঁ একেধাৰে ধৰ্ম প্ৰচাৰক শাস্ত্ৰৰ বক্তা ভক্ত কবি নাট্যকাৰ আৰু সুগায়ক আছিল মাধৱদেৱে ভালেমান বৰগীত ৰচনা কৰিছিল মাধৱদেৱৰ জীৱনৰ উল্লেখনীয় ৰচনা আছিল নামঘোষা 1568 চনত এই জনা মহাপুৰুষৰ মৃত্যু হয় বাকি বনভোজৰ ৰচনাখন বিদ্যালয়ত যি ধৰণে দিয়া হৈছে এই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া দ্ৰুত পাঠৰ প্ৰশ্ন দিছে 17 সঁচানে মিছা লিখা ক হাতীৰ গছকত সাপডাল মৰিছিল আৰু খ গৰ্ব কৰিলে মানুহ বিপদত নপৰে এতিয়া আমি চাই লওঁ প্ৰথম উত্তৰটো হ'ব সঁচা অৰ্থাৎ হাতীৰ গছকত সাপডাল মৰিছিল উত্তৰ হ'ব সঁচা আৰু খটো গৰ্ব কৰিলে মানুহ বিপদত নপৰে এইটো হ'ব মিছা যে গৰ্ব যদি কৰা হয় তেতিয়াহ'লে মানুহ বিপদত পৰিবই তাৰপিছত আমাক নেক্সট প্ৰশ্নটো দিছে একোটিকৈ বাক্যতে লিখিবলৈ দিছে দতাল হাতীটো কিয় গপাল হৈ পৰিছিল উত্তৰ ৰজাৰ মৰম পাই দতাল হাতীটো গপাল হৈ পৰিছিল তাৰপিছত আমাৰ খ প্ৰশ্ন ভেকুলী কাৰ জাকৈত উঠিছিল উত্তৰ হ'ব বুঢ়ীৰ জাকৈত ভেকুলী উঠিছিল তাৰপিছত আমাক 19টো দিছে খালী ঠাই পূৰ কৰা এইটো বৰ লাজৰ কথা হ'ল সিহঁত বনৰ ৰজা অৰ্থাৎ ইয়াতে আমি বনৰ লিখিছোঁ দুকুৰিমান বাঘে পেপা কঢ়াক বিচাৰি চলাথ কৰিলে ইয়াতে চলাথ লিখিছোঁ কোনে কৈছিল কাক কৈছিল লিখা এই প্ৰভু দীঘল ঠেঙিয়াই নেপায় যেন ইয়াৰে উত্তৰটো হ'ব উক্ত কথাষাৰ বুঢ়ীয়ে বাঘৰ কথা ভাবি কৈছিল তাৰপিছত তই গোট কৰাই কি কৰিবি ইয়াৰে উত্তৰ হ'ব উক্ত কথাষাৰ বুঢ়ীয়ে ভেকুলীক কৈছিল তাৰপিছত আমাক দিয়া হৈছে পাঠভিত্তিক প্ৰকল্প এয়া 10 নম্বৰ থাকিব অৰ্থাৎ 90 নম্বৰৰ প্ৰশ্ন কাকতখন আহিব আৰু 10 নম্বৰ কেৱল মাত্ৰ পাঠভিত্তিক প্ৰকল্প থাকিব তো আমি ভালকৈ পঢ়িব লাগিব আৰু মই যিখিনি ক'লো যে MCQ চাবলৈ চেষ্টা কৰিলে হ'ল এইবাৰ হয়তো MCQ আহিব পাৰে 10টা হওক 5টা হওক তো আমি ভিতৰৰ প্ৰশ্ন চাব লাগিব 1 নম্বৰী হওক 2 নম্বৰী হওক বা কবিতা চাব লাগিব ইয়াতে এটা কবিতাৰ প্ৰশ্ন আছিলে মই হয়তো নেদেখুৱালো যে 4 নম্বৰটো দিয়া আছিল কবিৰ নাম উল্লেখ কৰি আমাৰ গাঁও কবিতাটোৰ প্ৰথমৰ 8 খাৰী মুখস্থ লিখা ইয়াতে যদি আমাৰ গাঁও দিছে অন্য কবিতা কিটাও আহিব পাৰে যি কবিতা দিয়া হৈছে যেনে ধৰণৰ পোহৰ পখিলা হওক তৰা হওক তাৰে যিবিলাক কবি আছে কবিৰ নাম হওক কবিতা কেইটা মুখস্থ ৰাখিবলৈ চেষ্টা কৰিলে হ'ল তো এইখিনি আছিলে 6 মাহিলী পৰীক্ষা 2024-25 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকতখনৰ আলোচনা তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং